হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত শেৱালিখনে সেন্দুৰ দিব আৰু আজিৰ পৰা একো কথা মনৰ ভিতৰতে ৰাখি নিজকে কষ্ট নিদিবা। অৰ্ধাংগিনী হৈছাই যেতিয়া সুখ দুখৰ লগৰী কৰিবা, অকলে মনৰ ভিতৰত একো নাৰাখিবা বুলি কৈ থাকিব আৰু তেতিয়া শেৱালিয়ে মনত বহুত বেছি আনন্দ পাব আৰু মই এই দিনটোলৈকে বাট চাই আছিলো বুলি ভাবি থকা দেখিবলৈ পাব। ইফালে আকৌ অনুস্মিতাৰ ওচৰলৈ মাক যাব আৰু তেতিয়া অনুস্মিতাৰ মনটো বহুত বেছি ভাল লাগিব আৰু মাকে অনুস্মিতাক ক্ষমা বিচাৰিব, এতিয়াৰ পৰা তোমাক কেতিয়াও বেলেগ বুলি নাভাবো বুলি কব। আৰু তেতিয়া অনুস্মিতাই এই ক্ষণটোলৈকে ৰৈ আছিলো মা, মই আৰু ভগৱানৰ ওচৰত একো নিবিচাৰো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অনুস্মিতাৰ ওচৰলৈ মাক যোৱা দেখি অংশু আচৰিত হৈ পৰিব আৰু তেতিয়া মাকে যদি বীজৰ কথা কৈ দিয়ে তেতিয়া অনুস্মিতাৰ কি হব বুলি চিন্তাত পৰা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।